স্মাৰ্ট মিটাৰ অতি সহ্য আৰু অভাৱনীয় বিদ্যুতৰ স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বঙাইগাঁও জিলা ছাত্ৰ সন্থাই আজি বৰপাৰাৰ পৰা উলিয়াই APDCLৰ শৱযাত্ৰা। বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰৰ কঠোৰ ভাষাৰে সমালোচনা কৰে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ নেতাসকলে। ৰাইজৰ ওপৰত চৰকাৰে কৰা অত্যাচাৰ কেতিয়াও সহ্য নকৰে সদৌ অসম ছাত্ৰ সন্থাই। যেতিয়ালৈকে চৰকাৰে এই স্মাৰ্ট মিটাৰ লগোৱা বন্ধ নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি জনাই ছাত্ৰ সন্থাৰ নেতাই পুনৰবাৰ জনাইছে এই মুহূৰ্তত স্মাৰ্ট মিটাৰ অতি সহ্য আৰু অভাৱনীয় বিদ্যুতৰ স্মাৰ্ট মিটাৰ মূল্য বৃদ্ধি আৰু অনিয়মীয়া বিদ্যুৎ যোগানৰ বিৰুদ্ধে বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী। বঙাইগাঁও জিলা ছাত্ৰ সন্থাই আজি বৰপাৰাৰ পৰা উলিয়াই APDCLৰ শৱযাত্ৰা। বিদ্যুতৰ মাচুল বৃদ্ধি হোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী আৰু বিজেপি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰি বঙাইগাঁও জিলা ছাত্ৰ সন্থাৰ নেতাসকলে। ৰাইজৰ ওপৰত চৰকাৰে কৰা অত্যাচাৰ কেতিয়াও সহ্য নকৰে সদৌ অসম ছাত্ৰ সন্থাই। যেতিয়ালৈকে চৰকাৰে এই স্মাৰ্ট মিটাৰ লগোৱা বন্ধ নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব বুলি জনাই ছাত্ৰ সন্থাৰ নেতাই। এবাৰ মই প্ৰতিখন জিলা ছাত্ৰ সন্থাই APDCLৰ শৱযাত্ৰা কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক আমি সকীয়াই দিব বিচাৰিছোঁ যে যিটো সময়ত অসমত অত্যাধুনিক সামগ্ৰীৰ লগতে এতিয়া জনসাধাৰণক জুৰুলা কৰি থকাৰ মাজতে তাৰ ওপৰত ভোটৰ ওপৰত দানৱ পৰা দিয়ে আৰু এতিয়া স্মাৰ্ট মিটাৰৰ যি অৰাজকতা বা স্মাৰ্ট মিটাৰ যেতিয়া লগাইছে তেতিয়া ৰাইজৰ মাজত যি হাহাকাৰ সৃষ্টি হৈছে তাৰ ক্ষেত্ৰত চৰকাৰৰ কোনো ধৰণৰ তেওঁলোকৰ দৃষ্টি নাই। গতিকে আজিৰ এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আমি ক'ব খুজিছোঁ বা সকীয়াই দিব বিচাৰিছোঁ যে অসম চৰকাৰে এই স্মাৰ্ট মিটাৰ লগোৱাৰ যি কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক। যিটো সময়ত কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশনা প্ৰেৰণ কৰিছিল যে আচলতে চৰকাৰী বা বেচৰকাৰী ঔদ্যোগিক খণ্ডতহে স্মাৰ্ট মিটাৰ লগোৱাৰ কাৰণে প্ৰযোজ্য, কিন্তু এই সময়ত অসম চৰকাৰে ইতিমধ্যে 25% স্মাৰ্ট মিটাৰ লগোৱাই তেওঁলোকে বাহুবল বা চৰকাৰৰ যি দমন নীতি সেই দমন নীতি কৰিব বিচাৰিছে। আন যিবিলাক বিজেপি শাসিত ৰাজ্য গুজৰাটকে আৰম্ভ কৰি বিভিন্ন ৰাজ্যত ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰতিবাদত তেওঁলোকে হেয় মানি এই মিটাৰ লগোৱা কাৰ্যসূচী তেওঁলোকে বন্ধ ৰাখিছে সাধাৰণ মানুহৰ ঘৰত। গতিকে অসম চৰকাৰে যি বাহুবল বা গাৰ জোৰেৰে বা তেওঁলোকৰ পলিটিকেল পাৱাৰৰ যোগেদিয়ে হওক ইতিমধ্যে 25% তেওঁলোকে লগাই শেষ কৰিলে। আন ৰাজ্যত কোনোবাখন ৰাজ্যত যদি 6% হৈছে, কোনোবাখন ৰাজ্যত হয়তো 22% হৈছে। গতিকে আমাৰ অসমত আটাইতকৈ বেছি ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ বেছি সংখ্যক স্মাৰ্ট মিটাৰ ইতিমধ্যে তেওঁলোকে লগালে। গতিকে এই কাৰ্যসূচী তেওঁলোকে স্মাৰ্ট মিটাৰ লগোৱা কাৰ্য অতি শীঘ্ৰে বন্ধ কৰক, অন্যথা ছাত্ৰ সন্থাৰ নেতৃত্বত সমগ্ৰ অসমতে এই প্ৰতিবাদী কাৰ্যসূচী চলি থাকিব আৰু অনাগত সময়তো যিদিনাখনলৈকে এই স্মাৰ্ট মিটাৰ লগোৱা কাৰ্যসূচী তেওঁলোকে বন্ধ নকৰিব সিমান দিনলৈকে অসমৰ ৰাইজে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত এই কাৰ্যসূচী আগবঢ়াই যাব। বঙাইগাঁৱৰ পৰা মানিক কুমাৰ দত্তৰ ৰিপৰ্ট টু সুহানা লাইভ।